জীৱনৰ তিনিটা কথাৰ বিষয়ে আপুনি জনা উচিত। এপিজে আব্দুল কালাম। জীৱনৰ তিনিটা কথাৰ বিষয়ে আপুনি জনা উচিত। চাওঁ আহক জীৱন কি। 1. জীৱনটো বহীৰ দৰে। দুটা পৃষ্ঠা ইতিমধ্যে ভগৱানে লিখিছে। প্ৰথম পৃষ্ঠা জন্ম, শেষৰ পৃষ্ঠা মৃত্যু, মাজৰ পৃষ্ঠাবোৰ উকা। সিবোৰক হাঁহি আৰু মৰমেৰে ভৰাই তোলক। 2. জীৱনটো বাঁহীৰ দৰে। ইয়াত বহুতো ফুটা আৰু শূন্যতা থাকিব পাৰে, কিন্তু সেই বাঁহীত সাৱধানে কাম কৰিলে ই যাদুকৰী সুৰ বজাব পাৰে। 3. জীৱনটো এখন কিতাপৰ দৰে। কিছুমান অধ্যায় দুখী, সুখী আৰু কিছুমান উত্তেজনাৰে ভৰা। কিন্তু যদি কেতিয়াও পৃষ্ঠাবোৰ লুটিয়াই নাযায়, তেন্তে পৰৱৰ্তী অধ্যায়ত কি আছে সেয়া কেতিয়াও গম নাপাব। গতিকে জীৱনটো নষ্ট নকৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে, লাইক কৰক, শ্বেয়াৰ কৰক আৰু আপুনি যদি ছাবস্ক্ৰাইব কৰা নাই, এনে প্ৰেৰণাদায়ক অধিক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।